কলিয়াবৰ হাতীমৰা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ। কলঙৰ মুখ খন্দাৰ বাবে ব্ৰহ্মপুত্ৰ পানীয়ে কলং উফন্দি উঠাক লৈ মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। কলিয়াবৰ কলংপৰীয়া ৰাইজৰ চিন্তাৰ কাৰণ নাই বুলি মন্তব্য মন্ত্ৰী মহন্তৰ। কলিয়াবৰ হাতীমৰা মথাউৰি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ। কলঙৰ মুখ খন্দাৰ বাবে ব্ৰহ্মপুত্ৰ পানীয়ে কলং উফন্দি উঠাক লৈ মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। যদি পানী নিগৰি থকা দেখিবলৈ পাইছে, কলংখন উফন্দি আহিছে, বহুলোকে শংকা কৰি আছে, কি ক'ব এতিয়া? ইয়াত একেবাৰে শংকা কৰিবলগীয়া নাই। কলঙৰ যিখন চুইচ গেট সেইখন এতিয়াও খুলি দিয়া নাই আৰু কলঙৰ চুইচ গেটৰ তলেদি অকণমান নিগৰি পানী গৈছে, এইটো স্বাভাৱিক কথা। সেইটো পানীয়ে তাত একো বিপদ কৰিব নোৱাৰে বা আপোনালোকে যদি কলঙৰ ফালে চাই তাত পানীত সোঁতেই নাই, গতিকে পানীটো গ'লেতো ডাঙৰকৈ সোঁত পাব। আৰু কলংখন যিহেতু খান্দি দিয়া হৈছে, এতিয়ালৈকে প্ৰায় 5-6 কিলোমিটাৰ খান্দিলে। খান্দি দিয়াৰ লগে লগে কলঙৰ অৰিজিন নিজৰ থকা ঠাইত থকা চ'ৰ্চটো ওলাইছে। খান্দি দিওঁতেই তাৰ পৰা পানী ওলাইছে, গতিকে সেই পানীটো স্বাভাৱিকতে বাৰিষা দিনত কলঙত এটা পানী এতিয়া য'ত খণ্ডন হৈছে সেইখিনিত থাকিব। কলঙত ব্ৰহ্মপুত্ৰদি পানী এৰি নিদিলেও তেনেকৈ পানী আমি কলঙত ইয়াৰ পিছত আমি দেখিবলৈ পাম। কিন্তু এইটো এটা নগাঁওবাসী ৰাইজৰ কাৰণে, কলিয়াবৰবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ সুখবৰ যে অতি শীঘ্ৰে কাৰিকৰীভাৱে নিয়ন্ত্ৰিত থাকিও কলংখনত বোৱতী হ'ব আৰু এইটো কলংপৰীয়া সভ্যতা আমাৰ যি ঐতিহ্য সি আমাক আকৌ ঘূৰাই পাম। কালি মুখ্যমন্ত্ৰীগৰাকীয়েও কলং পৰিদৰ্শন কৰি তেওঁ শুভেচ্ছা জ্ঞাপন কৰি গৈছে, আশা প্ৰকাশ কৰিছে কলঙে মধ্য অসমৰ কাৰণে ভাল হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি যথাসময়ত ইয়ালৈ পুনৰ নিমন্ত্ৰণ জনাম ইয়াৰ আনুষ্ঠানিকতাৰ বাবে, আৰু আমি সেই দিনটোলৈ অপেক্ষা কৰিছোঁ। তাৰ আগতে আমি সকলো ধৰণৰ যিখিনি ট্ৰায়েল ৰান বুলি কওঁ, যিখিনি ব্যৱস্থা আছে, সেই ব্যৱস্থাখিনি আমি নিশ্চিতভাৱে সম্পূৰ্ণ কৰি ল'বলৈ বিচাৰিছোঁ, যাতে সকলো নিয়ন্ত্ৰণৰ ভিতৰত থাকে।